4জন মাতিছোঁ, 3জন এতিয়া সাক্ষাৎদান চলি আছে, 3rd নম্বৰজন। আজি ৰাতিপুৱা আমি আৰম্ভ কৰিছিলোঁ দীপাংকৰ, যাৰ কোৰ্টৰ সাক্ষী নম্বৰ 13 আছিল, আৰু 14 নম্বৰ আছিল ৰাহুল গোস্বামী, তেওঁ যোৰহাটৰ বাৰ এছ'চিয়েশ্যনৰ লয়াৰ হয়, আৰু বৰ্তমান এতিয়া ৰাজ গোস্বামী বোলা সাক্ষীজন চলি আছে। চ' সেইটো কাৰণে এতিয়া ৰাহুল গোস্বামীয়ে যিজন উকিল আছিল তেওঁ যথেষ্টখিনি ভাল সাক্ষী দি গৈছে আৰু চব প্ৰশ্নৰ সঠিক উত্তৰ দিছে। চাওক, এটা কেছ এটা এষ্টাব্লিছ কৰিব হ'লে প্ৰথমে এজাহাৰকাৰীৰ ভাৰ্চনখিনি সদায় আগে আহি যাব লাগে, কোনো বান্ধা নিয়ম নাই। এইটো আমাৰ প্ৰচিকিউশ্যনটো আমাৰ এটা ষ্ট্ৰেটেজিক মুভমেণ্ট হিচাপে আমি মেপ এখন ড্ৰ কৰি লৈছোঁ যে আমি প্ৰথমে গোটেই এজাহাৰকাৰী যিখিনি লাগে, কাৰণ আচলতে ল'ত একদম স্পষ্ট যে এজাহাৰ সদায় এখনে হয়, ডেট ইজ কল্ড ফাৰ্ষ্ট ইনফৰ্মেশ্যন ৰিপৰ্ট। এফআইআৰখিনি এইখিনি ডাইৰেক্টলি মাৰ্জ হৈ যায় অৰিজিনেল এফআইআৰখনৰ লগত। সেইকাৰণে আমি কিছু বস্তু আমি প্লেন কৰি প্ৰথমে আমি এজাহাৰকাৰীখিনিৰ সাক্ষীহে সাক্ষ্যদান হিচাপে তেওঁলোকক বিচাৰিছোঁ। সেই ষ্ট্ৰেটেজিজত আমি সাক্ষীটো ভাগ কৰি লৈছোঁ। সময় অনুসৰি আমি নিশ্চয় NRIবিলাককো মাতিম, বাট ৱেন টাইম উইল কাম। এতিয়া বৰ্তমান এফআইআৰৰ এজাহাৰকাৰীবিলাকক আগে মাতি কেছটো আমি এষ্টাব্লিছ কৰি লৈছোঁ, প্ৰিলিমিনেৰীখিনি। কাৰণ এটা কেছত যদি এফআইআৰে নাথাকে, গোটেই টিমটোৰ লগত বহি আমি নিশ্চয় মেডিকেল এভিডেঞ্চখিনিও আনিব লাগিব। তাৰপিছত আপোনাৰ পইচা যে আত্মসাৎ হৈছিল সেই বেংকৰ উইটনেছবিলাকো আনিব লাগিব। তো তেনেকুৱা কৰি আমি ষ্টেজ কৰি কেনে নিশ্চয় মাতিম, যিমান আমাক সাক্ষীখিনি দিছে। কিন্তু মই এটা কথাত স্পষ্ট এজ এ লিগেল অফিচাৰ হিচাপে অফ দ্য কোৰ্ট যে ইমান আমাৰ এজাহাৰকাৰী সাক্ষী দিম বুলি ভাবিছোঁ। যদি লাগে আকৌ মাতিব পাৰিম সময় অনুসাৰে, কিন্তু বৰ্তমান এই 20 তাৰিখলৈ আমি যিখন আমাৰ চাৰ্ট বনোৱা। চৰকাৰী অধিবক্তাৰ মন্তব্য ইতিমধ্যে আপোনালোকে শুনিলে, আৰু এই মন্তব্যত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকল যি সাক্ষ্য প্ৰদান কৰিছিল তেওঁলোক আদালতলৈ আহিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰিছে। এই পৰিৱেশ, এই পৰিস্থিতিত আপুনি যদি অতীতলৈ উভতি যায়, তেতিয়াহ'লে ছিংগাপুৰৰ আদালতত হাহাকাৰ কৰা এজন অসমীয়া মানুহৰ কথা আপোনালোকৰ মনলৈ আহিব, আৰু তেওঁ হৈছে দুলু আহমেদ। দুলু আহমেদে সেই সময়ত যথেষ্ট কষ্ট কৰিছিল। ছিংগাপুৰৰ আদালতত বাৰম্বাৰ উপস্থিত হৈ পৰিৱেশ তৈয়াৰ কৰিছিল। 11গৰাকী প্ৰৱাসী অসমীয়া কিয় গোচৰৰ আওতাত নাহিব এই সম্পৰ্কে যথেষ্ট কষ্ট কৰিছিল। আৰু আজি দেখা গৈছে যে চৰকাৰী অধিবক্তাই কৈছে সাক্ষ্য প্ৰদান কৰিবলৈ আদালতত আহিব লাগিব তেওঁলোক। এই মুহূৰ্তত মোৰ সৈতে ফোন লাইনত উপস্থিত আছে দুলু আহমেদ। দুলু আহমেদ, স্বাগতম জনাইছোঁ পিপুলছ টিভিলৈ। আৰু আপুনি এখন ডাঙৰ সংগ্ৰাম কৰিছিল, আজি খবৰ আহিছে তেওঁলোকে সাক্ষ্য দিবলৈ আদালত পৰ্যন্ত আহিব লাগিব। আপোনাৰ প্ৰতিক্ৰিয়া কি? আজি যিটো জুবিন গাৰ্গৰ হত্যাৰ যিটো গোচৰটো ইতিমধ্যে বহুতে বহুত ধৰণৰ কথা কৈ আছে বাৰু, কিন্তু এতিয়া গোটেই বিষয়টো আদালতৰ মজিয়াত বিচাৰধীন হৈ আছে। যিবোৰ আৰক্ষীক গোচৰ দিছিলে গুৱাহাটী বা অসমৰ বিভিন্ন জিলাত, সেইসকলক ধৰি লওক ইতিমধ্যে সাক্ষীৰ কাৰণে আদালতত সমন জাৰি কৰিছে। আৰু ইতিমধ্যে মই যোৱা পৰহিৰ পৰা দেখিলোঁ আপোনাৰ পিপুলছ টিভিত যে আমাৰ যিগৰাকী প্ৰথম এজাহাৰকাৰী অভিজিত শৰ্মা APWD, তেখেতেও সাক্ষ্য দিলে আৰু খুব ভাল সাক্ষী দিছে। মই চাইছোঁ সম্পূৰ্ণ আপোনাৰ লগত হোৱা সাক্ষাৎকাৰটো। তাত তেওঁ যিখিনি কথা কৈছে তাৰ পৰা এটা কথা স্পষ্ট হ'ল যে আমাৰ যিমান সকলে গোচৰ দিছিলে জুবিন গাৰ্গৰ হত্যাৰ বিষয়টোক লৈ, সকলোৱে যদি আহি এই ধৰণৰ সাক্ষী প্ৰদান কৰে নিজৰ, তেতিয়া মই ভাবোঁ যে ঘটনাটো এটা অন্য মূল ল'ব। আৰু দ্বিতীয় কথা হৈ গ'ল, মোৰ প্ৰথমৰ পৰা অভিযোগ আছিলে যে এই গোচৰটোত যদি আপুনি বিচাৰ প্ৰক্ৰিয়াটোত দুখীয়া উচিত সাক্ষী শাস্তি পোৱাটো বিচাৰে, তেতিয়াহ'লে এই ছিংগাপুৰত যি জাহাজখনত মই আগৰ পৰা আপোনাক কৈছিলোঁ বা সংবাদ মাধ্যমতো কৈছিলোঁ যে জাহাজখনত যি 11গৰাকী, তাৰে ধৰি লওক 5গৰাকী অসমৰ আছিলে আৰু 11গৰাকী প্ৰৱাসী অসমীয়া আছিলে। অসমৰ থকা কেইগৰাকী গ্ৰেপ্তাৰ হৈ জেলত আছে, আৰু 11গৰাকী প্ৰথম অৱস্থাত SITৰ জেলত আহিল, নিজৰ ভাষ্য দিলে, তাৰপিছত গুচি গ'ল। কিন্তু তেখেতসকলক আদালতৰ মজিয়ালৈ যেতিয়ালৈ নানা হ'ব, তেতিয়ালৈ মই ভাবোঁ এই বিচাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ নহ'ব। সেই গতিকে 4 দিনমান আগে মই এটা পোষ্ট দিছিলোঁ, আপুনি চাব যে যিসকলে এজাহাৰ দিছিলে সেইসকলতো ছিংগাপুৰত নাছিল, সেইসকলে অসমৰ পৰাই ন্যায় বিচাৰি অসমত থকা এটা এজাহাৰ দিছিলে।
কিন্তু জাহাজখনত আছিলে প্ৰায় 11গৰাকী ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া। সেইসকলক আনিব লাগে আৰু সেই আনিব লগা কথাটোতো যিহেতু বিষয়টো আদালতৰ মজিয়াত আছে, আদালতত ক'ব লাগিব। এতিয়ালৈ মোৰ সাক্ষীৰ চমনটো অহা নাই। মোৰ অধিবক্তাই কৈছে যে আপুনিও আহিব লগা হ'ব, আপুনি আপোনাৰ তাত চমন যাব। এতিয়া এই তাত থকাখিনিয়ে যিটো ষ্টেটমেণ্ট দিব আৰু নথকাখিনিয়ে যিটো এফআইআৰ দিছে, সেইটো ডিটেইলত থকাখিনিয়ে তাত নিজৰ নিজৰ ষ্টেটমেণ্টটো নিদিব, তেতিয়ালৈ মই ভাবোঁ এই গোচৰটো সম্পূৰ্ণ নহ'ব। চৰকাৰী অধিবক্তাই কৈছে যে তেওঁলোক আহিব লাগিব। এই খবৰটো পোষ্ট কৰোঁ, আপুনিও পাইছে? নহয়, মই তাকে কৈছোঁ। আজি আপুনি চাব মোৰ ছ'চিয়েল মিডিয়া পেজত এই প্ৰশ্নটোৱে মই কৰিছিলোঁ যে অসম চৰকাৰৰ চৰকাৰী অধিবক্তাগৰাকীয়ে আদালতত আজিলৈ কিয় যুক্তি নিদিলে ছিংগাপুৰৰ 11গৰাকী আনিব লাগে বুলি। কাৰণ মেইন তেখেতসকলৰ সাক্ষীটোত লাগিব। এইটো মই 4 দিন আগতে দিছিলোঁ। তাত যোৱা পৰহি মই দেখিলোঁ, যোৱা পৰহিতে কালি, যে যিগৰাকী চৰকাৰী অধিবক্তা জিয়াউল কামাৰ ডাঙৰীয়া, তেখেতে কৈছে যে প্ৰথম অৱস্থাত যিসকলে থানাই গোচৰ দিছিল সিহঁতৰ সাক্ষী লোৱা হ'ব। দ্বিতীয় অৱস্থাত ডক্টৰ কাৰোবাৰ কথা কৈছিল আৰু চিকিৎসকসকলৰ। আৰু তৃতীয় অৱস্থাত আমি ছিংগাপুৰত থকা সেই প্ৰৱাসী অসমীয়াসকলক সাক্ষীৰ কাৰণে, এইটো কালি কৈছে দেই, কালিৰ কথা এইটো। কিন্তু আপুনি মোৰ পোষ্টটো চাব, মই এই প্ৰশ্নটো 4 দিন আগেই কৰিছিলোঁ। আপোনাৰ যেতিয়া অভিজিৎ শৰ্মাৰ লগত আপোনাৰ যিটো সাক্ষীৰ পিছত যিটো ইণ্টাৰভিউ হৈছিলে, তাৰ পিছতে মই প্ৰশ্ন কৰিছিলোঁ। আৰু ভাল লাগিল যে যোৱাকালি এইটো এটা খুব ভাল খবৰ যে ছিংগাপুৰৰ 11গৰাকী প্ৰৱাসী অসমীয়া অসমৰ আদালতত আহিব লাগিব। এইটো আমাৰ কাৰণে আটাইতকৈ ভাল খবৰ। আৰু আপুনি বহুত মাহৰ পৰাই এই দাবীটো সদায় কৰিয়ে আহিছিল। অৱশেষত অন্ততঃ চৰকাৰী অধিবক্তাই এই কথাষাৰ উনুকিয়াইছে। হয়, আৰু ইণ্টাৰেষ্টিং কথা, মই কিন্তু ইয়াতে থানাত মই গোচৰ দিয়া নাছিলোঁ দেই। মই প্ৰথমে দিলোঁ ছিংগাপুৰত গোচৰ, তাৰপিছত মই 2বাৰ গ'লোঁ। ইয়াতে মই যিগৰাকী এজনীয়া ন্যায়াধীশৰ জৰিয়তে এখন আয়োগ গঠন কৰিছিল, মই তাত দিলোঁ। আৰু মই হাইকোৰ্টত দিলোঁ PIL, আৰু মই দিলোঁ আপোনাৰ সুপ্ৰিম কোৰ্টত যেতিয়া শ্যামকানু মহন্তই বেল এপ্লাই কৰিছিল এণ্টিচেপ্টিভ বেল, তেতিয়া দিলোঁ। কিন্তু ইয়াৰে থানাত মই গোচৰ দিয়া নাই, অসমৰ থানাত। কাৰণ মোৰ টাৰ্গেটে মোৰ এটাই কথা যে জাহাজত 11গৰাকী আছিলে, সেই 11গৰাকী যেতিয়ালৈ সহযোগ নকৰে বা নাহে, তেতিয়ালৈ ধৰি লওক এই যিটো বিচাৰ প্ৰক্ৰিয়া সেইটো সম্পূৰ্ণ নহ'ব। কিন্তু যোৱা কিছু মাহতকৈ এই মুহূৰ্তত বিচাৰ প্ৰক্ৰিয়া অকণমান এটা ট্ৰেকত যোৱা যেন আপোনাৰ লাগিছে নে নাই? ট্ৰেকত যোৱা যেন 100% লাগিব। কাৰণ প্ৰায় 200ৰ ওপৰত যেতিয়া এফআইআৰ আছে, আৰু এখন ফাষ্ট ট্ৰেক আদালতত চলি আছে, ডেইলি সাক্ষী লৈ আছে, মই ভাবোঁ সোনকালে হ'ব। কাৰণ কি কাৰণে আমিতো ভালখিনিও ক'ব লাগিব, ভুলখিনিও ক'ব লাগিব। যেতিয়া মই যেতিয়া কৈছিলোঁ, বহুতে মোকো প্ৰশ্ন কৰে যে দুলু আহমেদে বহি গ'ল, মই কি কৰিব লগা আছে কওক তাতে? মোৰতো কৰিব লগা বিশেষ একো নাই। কাৰণ যেতিয়া গোটেই বিষয়টো আদালতৰ মজিয়াত আছে, এতিয়া মই যাই কিনে কি কৰিম তাত? এইটোতো আদালতৰ ওপৰত নিৰ্ভৰ হৈছে। আপোনাৰো এতিয়া দৃষ্টি নিক্ষেপ নিশ্চয় আছে যে এই 11জন প্ৰৱাসী অসমীয়া কেতিয়া আদালতত সাক্ষী দিবলৈ আহিব, নহয় জানো? সেইটোতো আছে। আৰু লগতে মই অসম চৰকাৰক আৰু এটা প্ৰশ্ন কৰিছিলোঁ যে এজনীয়া ন্যায়াধীশৰ জৰিয়তে যিখন আয়োগ গঠন কৰি দিছিলে, সেই আয়োগত আমি নিজৰ ক'বলগীয়াখিনি, তাত মই ছিংগাপুৰৰ গোচৰৰ কথা মই সেই আয়োগত কৈছোঁ যে শ্যামকানু মহন্তৰ পত্নী কিয় জেৰাৰ সন্মুখীন নহ'ল, বা মানে মোৰ চাব মই দিছোঁ যে শ্যামকানু মহন্তক এই হেৰিত SIT তেওঁকতো গ্ৰেপ্তাৰ কৰিলে, কিন্তু তেওঁৰ সেই যিটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিসকল জড়িত সেইসকলক কিয় অনা নহ'ল, তেনেকৈ মই 5-6টা প্ৰশ্ন মই আয়োগত শপতনামা যোগে মই জনাইছিলোঁ। জনোৱাৰ পিছত এতিয়া কথাটো গ'ল যে মোৰ লগতে প্ৰায় 40গৰাকীয়ে আয়োগত নিজৰ অভিযোগ শপতনামা সহ দিছিলে। যে সেই আয়োগৰ এতিয়া কি হ'ল, সেইটো এটা মই অসম চৰকাৰলৈ প্ৰশ্ন কৰিছোঁ, চিঠিও লিখিছোঁ যে আমিতো আৰু এনেকুৱা বুৰ্বক বনাই থাকিলে বুৰ্বক হৈ নাথাকোঁ। আপোনালোকে যে আয়োগ গঠন কৰিছে, আয়োগৰ ৰিপৰ্টটো ক'ত গ'ল? আয়োগৰ ৰিপৰ্টটো আদালতত কি ধৰণে দিব নে নিদিয়ে, নে আয়োগৰ কৰিব লগা কি আছে, চৰকাৰৰ কৰিব লগা কি আছে, সেইটোৰ এটা এতিয়া মোক জবাব লাগিব। নহ'লে মই হাইকোৰ্ট কৰিম আকৌ যে আয়োগ গঠন কৰিছে, আমি আমাৰখিনি ক'লোঁ, তাত ছিংগাপুৰৰ ঘটনাটোও জড়িত কথা ক'লোঁ, ছিংগাপুৰৰ 11গৰাকীৰ কথাও ক'লোঁ। আয়োগে এতিয়া কি ডিচিশ্যন ল'লে বা আয়োগে চৰকাৰলৈ কি লিখিলে আমি এতিয়ালৈ একো জনা নাই। মই 2-4 দিন চাম, তাৰপিছত মই আকৌ হাইকোৰ্টত পিটিশ্যন কৰিম যে আয়োগৰ স্থিতিটো কি, আয়োগে কি কৰিলে। মই সেইকাৰণে ধৰি লওক যিহেতু জুডিচিয়েল বিচাৰ প্ৰক্ৰিয়াটো জুডিচিয়েলি গৈ আছে, এতিয়া মই জুডিচিয়েলিয়ে যাব লাগিব, ইয়াত আৰু বেলেগ কৰিব লগা একো নাই আৰু ইয়াতে। নিশ্চয়। বহুত বহুত ধন্যবাদ আহমেদ ডাঙৰীয়া।
ক'ব এইটোৱে বিচাৰিছোঁ যে তেখেতে খুব ভালকৈ ৱেল প্লেন তেখেতৰ মাৰ্ডাৰ হৈছে, খুব ভালকৈ আছে জেলত, খুব সুন্দৰ সুন্দৰ নুদুকা হৈছে তেখেতসকল। কথা এটাই, আমাৰ প্ৰাণৰ শিল্পী, আমাৰ মৰমৰ শিল্পীজন নাইকিয়া হ'ল। জুবিনদাৰ ন্যায় আমি বিচাৰিছোঁ। প্ৰায় 1 দশক ধৰি এই শ্যামকানু মহন্ত বোলা এজন ৰাজসাহাৰ্যৰ যোগে লৈ বহুত কোটি কোটি টকা তেখেতে খালে। মোৰ নাম মৌচুম বৰুৱা, মই তিনিচুকীয়াৰ পৰা আহিছোঁ। আপোনালোকে সকলোৱে গম পায়, শ্ৰদ্ধাৰ শিল্পী, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰী আমাৰ মাজত নাই। আৰু আমি সকলোৱে তেখেতৰ ন্যায়ৰ বাবে আমি অসমৰ বিভিন্ন ঠাইত আমি এজাহাৰ দাখিল কৰিছিলোঁ। সেইমৰ্মে ময়ো এখন মাকুম থানাত এখন এজাহাৰ দাখিল কৰিছিলোঁ। আৰু আজি মই সাক্ষী দিবলৈ আহিছিলোঁ। প্ৰায় 2.5 ঘণ্টা ধৰি জেৰা কৰে আৰু আমি ভাবিছোঁ যে আমাৰ সাক্ষী ভালেই হৈছে আৰু জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাব। বহু ধৰণৰ কথা সুধিছে। আজি জুবিন গাৰ্গ ডাঙৰীয়াই তেখেতৰ স্বাস্থ্যৰ কথা সুধিছে, তেখেতৰ কিবা খোৱা বোৱাৰ কথাবিলাক বিভিন্ন ধৰণৰ কথা সুধিছে। আৰু আমি আল্টিমেটলি ক'ব এইটোৱে বিচাৰিছোঁ যে তেখেতে খুব ভালকৈ ৱেল প্লেন তেখেতৰ মাৰ্ডাৰ হৈছে, খুব ভালকৈ তেখেতক প্লেনিং কৰি মাৰ্ডাৰ কৰা হৈছে, কনস্পিৰেচি আছে। আৰু আপোনালোকে গম পায়, আজি যদি বিশেষ সম্প্ৰদায়ৰ লোক হোৱা হ'লে এইখন চৰকাৰে তেখেতক গুলী মাৰি এনকাউণ্টাৰ কৰিলেহেঁতেন, যিসকল দোষী। কিন্তু আজি তেখেতসকলৰ ৰাজ ভোগ কৰিবলৈ দিছে। খুব ভালকৈ আছে, মই দেখিছোঁ তেখেতসকলৰ ফটো, মই বা ইমেজ, মই ভিডিঅ' দেখিছোঁ। খুব ভালকৈ আছে জেলত, খুব সুন্দৰ সুন্দৰ নুদুকা হৈছে তেখেতসকল। আৰু আপোনালোকে জানে যে এক বিশেষ পৰিয়ালৰ লোক থকা বাবেই অসম চৰকাৰে বা মুখ্যমন্ত্ৰীজনে কোনো ধৰণৰ যি কঠোৰ পদক্ষেপ ল'ব লাগে লোৱা নাই। তথাপিও আমি আশা ৰাখিছোঁ জুবিন গাৰ্গদেৱে ন্যায় পাব। হয়, বিভিন্ন ধৰণৰ ৰিলিভেঞ্চি নথকা কুৱেশ্যনো তেখেতসকলে সুধিছে। শ্যামকানু মহন্তৰো হৈও সুধিছে, সিদ্ধাৰ্থ শৰ্মাৰ হৈও সুধিছে। এজনে দিল্লীৰ পৰা ক্ৰছ কৰিছে, মিষ্টাৰ মৃগলানী। মই মোৰ এজাহাৰখনত মই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা তেখেতসকলকে মেইন দায়ী বুলি মই দিছিলোঁ এজাহাৰখন। আৰু আপোনালোকে দেখিব যে বিগত প্ৰায় 1 দশক ধৰি এই শ্যামকানু মহন্ত বোলা এজনে অসমৰ আমাৰ ৰাইজৰ যি পইচা ৰাজসাহাৰ্যৰ যোগে লৈ এণ্টাৰপ্ৰিনাৰশ্বিপ তেখেতে ডেভেলপ কৰিম বুলি কৈ বহুত কোটি কোটি টকা তেখেতে খালে। কিন্তু আমি কালক্ৰমত দেখি নাপালোঁ যে অসমত কিবা যে যুৱক যুৱতীসকলে উদ্যোগীকৰণৰ ক্ষেত্ৰত এইজন ব্যক্তিৰ পৰা কিবা লাভালাভ হৈছে বুলি নাভাবোঁ। অসমৰ সাধাৰণ জনতাৰ পইচা বিদেশত তেখেতসকল কেৱল মাত্ৰ উপভোগ কৰিবলৈ যায়, আমি সেইটোৱে দেখা পালোঁ। আৰু এই সিদ্ধাৰ্থ শৰ্মা বোলা এজন তেখেত জুবিন দা থাকোঁতে খুব বেয়া ব্যৱহাৰ কৰিছিল, মিছবিহেভ কৰিছিল। আৰু সঁচাই আমি ভাবিছোঁ যে এইজন ব্যক্তিয়ে জুবিন দাৰ এই পইচাসমূহ খৰাত কৰিছে আৰু খাই পেলাইছে। হয়, এইটো হয় পেছাগত দিশত এইটো কৰিবই লাগিব। ময়ো যিহেতু এজন অধিবক্তা, কৰিছে তেখেতসকলে, আমাকে দোষী ধৰণৰ কৰিব বিচাৰিছে। তেখেতসকলে কৈছে যে আমি মিডিয়াৰ পপুলাৰিটিৰ কাৰণে কৰিছোঁ, ৱেৰেজ আমি মিডিয়াৰ কাৰণে কোনো ধৰণৰ কথাই নাই। কথা এটাই, আমাৰ প্ৰাণৰ শিল্পী, আমাৰ মৰমৰ শিল্পীজন নাইকিয়া হ'ল। অসমৰ বাবে আটাইতকৈ এক ডাঙৰ সৰ্ববৃহৎ ক্ষতি বুলি ভাবিব লাগিব আমি। আৰু জুবিনদাৰ ন্যায় আমি বিচাৰিছোঁ, আশা কৰিছোঁ। আজি যিসকল তদন্তকাৰী বিষয়া তেখেতসকললৈও কথা পাতিছোঁ। আৰু যিসকল চৰকাৰী পক্ষ হৈ যি কৰিছে, জুবিনদাৰ হৈ কৰিছে, তেখেতসকলৰ কথা পাতিছোঁ। তেখেতসকল যথেষ্ট ভাৱধাৰে তেখেতসকলে বৰ্তমান এই কেছটো হেৰি কৰি আছে। নাম ৰাহুল গোস্বামী। জয় জুবিন দা। প্ৰথমতে আমি ক'ব খুজিছোঁ, জুবিন দাই ন্যায় পোৱাটো একদম পাবই এবাৰ। আৰু এটাই কথা ভাল লাগিছে কি ইমান তৎক্ষণাত যিটো SIT CM ছাৰে যিটো কৰিলে, এতিয়া ইমান কম সময়ত যে এখন SIT গঠন কৰি চাৰ্জশ্বিট 90 ডেজৰ ভিতৰত CM ছাৰে ইমানখিনি যে আগবঢ়াই দিয়ে জুবিন দাৰ কাৰণে, CM ছাৰক থেংক ইউ জনাইছোঁ আমি। আৰুনো কি ক'ম, ওপৰততো পূৰা কথা সুধিছে, ওপৰত হ'লে একদম বাহিৰৰ পৰা এডভকেট লগাই লৈছে। তেখেতে জুবিন গাৰ্গক কোন চিনিয়ে নাপায়। প্ৰথম কথা, তেখেতে জুবিন গাৰ্গৰ মানে এগেইনষ্টত তেখেতে কথা ক'বলৈ আহিছে। সেইটোৱে চাই চবতকৈ হাঁহি উঠিলে আমাৰ। আৰু জুবিন দাৰ কথা ইমানখিনি কথা ক'ব ওলাইছে তেখেতে, তেনেকুৱা মানে সেনেকুৱা নহয়। জুবিন দাক আমি চবেই জানো, জুবিন দা আমাৰ আৱেগ হয়। জুবিন দাক কেনেকৈ আমি সৰুৰ পৰা জুবিন দাৰ কাৰণে শুনি ডাঙৰ হৈছোঁ, সেইটোৱে। আৰু চৰিত্ৰৰ কথা কৈছে, কিবা কিবি কথা কৈছে আৰু নহয় জানো। আমি চবেই জানো তেখেতৰ বেমাৰী মানুহটোক লৈ গৈছে এনেকৈ। চ' তেখেতে নিজে গম পাব লাগিছে এজনী বেমাৰী মানুহক কেনেকৈ টেক কেয়াৰ কৰিব লাগে। তেখেতৰ মেনেজাৰৰ লগত গৈছে। আমি সেই ইমান বেছিকৈ ডিটেইলছত নকওঁ, এতিয়া কোৰ্টত যিহেতু আমাৰ চলি আছে এতিয়া। চ' এটাই ভাবোঁ কি জুবিন দাই জল্দি ন্যায়টো পাওক। আৰু যিটো কৰিলে ৰাইজে, যেনেকৈ জুবিন দাক এনেকুৱা কৰিবলৈ যোনে প্লেন কৰিলে, তাহাঁতি যাতে উচিত শাস্তিটো পাওক, ওলাব নালাগে তেখেত। আমি 20 তাৰিখে দিছিলোঁ, যোৰহাটত। আমাক কাৰ অধিবক্তাই কৈছে, আমাৰ সেইটো দৰকাৰেই নাই। জুবিন দাৰ এগেইনষ্টত যোনে অধিবক্তা আহক, কাৰণ ময়ো এজন অধিবক্তা হয় যোৰহাটৰ পৰা।
চ' মই জানো কি তাহাঁতি কেনেকৈ উল্টা ক্ৰছ কৰিব বা কি কৰিব, আৰু সেইটো আমি খাতিও কৰা নাই। তাহাঁতি যদি ইমান জুবিনদাৰ ন্যায়টোৰ কাৰণে যদি এগেইনষ্টত লাগিবলৈ কথা কয়, উই ডোণ্ট কেয়াৰ তাহাঁতৰ কাৰণে। আমাক দৰকাৰেই নাই তাহাঁতি অধিবক্তা হওক কেনেকুৱা হওক, আমাৰ দৰকাৰ নাই। সেই জুবিনদাৰ ন্যায় পাব লাগিব। এগেইনষ্টত কথা ক'লে আমিও দিম। কথাটো হ'ল FIR কি কৈছোঁ সেইটো কোৰ্টত কোৱা আছে, কিন্তু সেইখিনি FIR আমি ভালকৈ দিয়া হৈছে। আমিও জানো FIRখন আমি পঢ়ি শুনিয়ে দিয়া হৈছে। আমি যিহেতু এডভকেটেই হয় যোৰহাটৰ পৰা, চ' আমি জানো কেনেকৈ FIRখন দিছোঁ, কি কাৰণে দিছোঁ, ক'ত দিছোঁ, কেনেকৈ দিছোঁ, আমি চব জানো। আৰু সেইটো FIR ওপৰতে তেখেতলোকে শাস্তি পাব আৰু